মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো যেন ভালে আছা। আজি আলোচনা কৰিব ওলাইছোঁ অষ্টম শ্ৰেণীৰ গণিতৰ চেপ্টাৰ 6 বৰ্গ আৰু বৰ্গমূল। ইয়াৰে অনুশীলনী 6.1, 6.2, 6.3 আলোচনা কৰা হ'ল। তো আজি আমি আলোচনা কৰিম অনুশীলনী 6. ইয়াতে প্ৰথম কুৱেশ্যনটো দিছে বৰ্গমূল নিৰ্ণয় নকৰাকৈ তলৰ সংখ্যাবোৰৰ বৰ্গমূলত কেইটা অংক থাকিব নিৰ্ণয় কৰা। এতিয়া আমি প্ৰথমতে কি কৰিব লাগিব, মানে যেতিয়া আমি বৰ্গমূল উলিয়াম, ঠিক আছে, বৰ্গমূলত কি হয়, যিকোনো এটা সংখ্যা ধৰি লোৱা 1, 2, 9, 3 এনেকৈ যিকোনো এটা সংখ্যা আছে, ঠিক আছে। এই সংখ্যাবোৰত কি হয়, আমি সোঁ চাইডৰ পৰা এনেকৈ জোৰ বনাব লাগে, মানে এযোৰ দুযোৰ, বুজি পাইছানে? তেনেকৈ জোৰ বনাব লাগে। ধৰা এতিয়া ইয়াত আৰু এটা সংখ্যা আছে, ধৰা 3, 4, 2 হ'ল। ইয়াত আমি কি কৰিম, লাষ্টৰ মানে এককৰ ঘৰৰ পৰা জোৰ বনাম। ইয়াতে চোৱা এযোৰ হ'ল আৰু ইয়াত 3টো কি হৈ গ'ল, ৰখি গ'ল। এনেকৈ মানে আমি কি কৰিব লাগে, জোৰ বনাব লাগে। যেতিয়া বৰ্গমূল উলিয়াম তেতিয়া তোমালোকে এনেকৈ জোৰ বনাই বনাই কৰিব লাগিব, বুজি পাইছানে? তো যেতিয়া কুৱেশ্যনকেইটা কৰিম তেতিয়া ভালদৰে বুজি পাবা। তো ইয়াতে প্ৰথম কুৱেশ্যনটো চোৱা দিয়া আছে কিমান, 100। চোৱা 100টো আমি কি কৰিব লাগিব, এককৰ ঘৰৰ পৰা এনেকৈ জোৰ বনাব লাগিব। চোৱা এযোৰ দুযোৰ, ইয়াতে কেইযোৰ পালা বুজি পাইছানে? এনেকৈ মানে কুৱেশ্যনকেইটা কৰিব লাগিব। তো ইয়াতে আনচাৰ কি হ'ব, দুযোৰ। ইয়াতে যিমানটা জোৰ পোৱা আৰু দেই। নেক্সট কুৱেশ্যনটোত তোমালোকৰ চোৱা 20904 হ'ল। ইয়াত আমি কি কৰিব লাগিব, এককৰ ঘৰৰ পৰা জোৰ বনাম। চোৱা দুটা সংখ্যা মিলি জোৰ বনাইছোঁ, হ'লে দুযোৰ, আৰু ইয়াতে 2টো কি হৈ গ'ল, ছিংগলকৈ থাকি গ'ল, ঠিক আছে। এতিয়া চোৱা এযোৰ দুযোৰ তিনিযোৰ, গতিকে 2 নম্বৰ এনচাৰটো কিমান হ'ব, চোৱা 3যোৰ হ'ব, হ'ল। নেক্সটটো চোৱা তোমালোকৰ দিয়া হৈছে 17850,625 হ'ল। ইয়াতে তুমি এককৰ ঘৰৰ পৰা জোৰ বনোৱা। এতিয়া চোৱা এযোৰ দুযোৰ তিনিযোৰ চাৰিযোৰ, বুজি পাইছানে? সদায় এককৰ ঘৰৰ পৰা বনাই আনিবা, সেইটো মনত ৰাখিলেই হ'ল। বাকী যদি ছিংগলকৈ ৰখিছে সেইটো তেনেকৈ ৰাখি দিবা, বুজি পাইছানে? ইয়াতে চোৱা 1 2 3 4 মানে কেইযোৰ পালোঁ আমি, 4যোৰ পালোঁ। যেতিয়া বৰ্গমূল উলিয়াম আমি তেনেকৈ কি কৰিব লাগিব, যিটো সংখ্যা দিয়া থাকে তাক এনেকৈ জোৰ বনাব লাগিব। মানে কুৱেশ্যন নম্বৰ 2ত দিছে হৰণ পদ্ধতিৰে তলত দিয়া প্ৰতিটো সংখ্যাৰ বৰ্গমূল নিৰ্ণয় কৰা। তো ইয়াত আমাক কি কৈছে, আমি ইয়াৰ আগৰ অনুশীলনটো যেতিয়া কৰিছিলোঁ তেতিয়া বৰ্গমূল উলিয়াইছিলোঁ, তেতিয়া আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে কৰিছিলোঁ, হয়নে? আৰু এইটো তোমাৰ অলপ সহজ আছিলে। কিন্তু ইয়াত তোমালোকৰ হৰণ পদ্ধতিৰে উলিয়াব দিছে। এতিয়া আমি কেনেকৈ উলিয়াম চাই লোৱা। প্ৰথমতে আমি ইয়াক কি কৰিম, জোৰ বনাম। আগৰ কুৱেশ্যনটোত যেনেকৈ বনাইছিলোঁ, ইয়াত চোৱা এযোৰ দুযোৰ হ'লে আমি ইয়াত কেইযোৰ পালোঁ, দুযোৰ পালোঁ, ঠিক আছে। তো এতিয়া আমি কি কৰিব লাগিব, বৰ্গমূল উলিয়াওঁতে তোমালোকে এনেকুৱা দুটা সংখ্যা ল'ব লাগিব। ধৰা এতিয়া 2 × 2, বুজি পাইছানে? দুটা সংখ্যা এনেকুৱা ল'ব লাগিব, মানে তাক 2 × 3 কৰিব নোৱাৰা, মানে বুজি পাইছানে? 2 × 2 কৰিলে কিমান হ'ব পাৰে, 4, হয়নে? 3 × 3 কৰিলে কিমান হ'ব, 9, তেনেকৈ 4 × 4 কৰিলে কিমান হ'ব, 16 হ'ল। এতিয়া আমি যেতিয়া বৰ্গমূল উলিয়াম প্ৰথমতে আমি এই সংখ্যাটো চাব লাগিব। ইয়াত চোৱা এই সংখ্যাটো কিমান আছে, 6 আছে। এতিয়া 6ক আমি এনেকুৱা দুটা সংখ্যাৰে পূৰণ কৰিব লাগিব যিটো একেই হ'ব লাগিব, হা। এতিয়া চোৱা আমি 3ৰে যদি পূৰণ কৰোঁ, 3 গুণ যদি পাতোঁ তেতিয়া কি 9 হ'ব, হয়নে? আৰু 9টো 6তকৈ কি হ'ব, ডাঙৰ হ'ব। গতিকে আমি 3 দিব নোৱাৰোঁ, বুজি পাইছানে? তেতিয়া আমি কি দিব লাগিব, 2 দিব লাগিব। 2 2 কিমান, 4, বুজি পাইছানে? অকণমান ভালদৰে মন দিবা তোমালোকে। এতিয়া চোৱা 4 হ'ল। এতিয়া 6 পৰা 4 গ'লে কিমান হ'ব, 2 হ'ব। এতিয়া মানে কি হয়, এই আমি যে জোৰ যে বনাইছোঁ, ইয়াতে তোমালোকে অকল 7টো নমাব নোৱাৰা, বুজি পাইছা? এযোৰত যিকেইটা সংখ্যা থাকে গোটেই সংখ্যাকেইটা নমাব লাগিব, মানে বুজি পাইছা? ইয়াত যেনেকৈ 7 6 আছে, গতিকে 7 6 নমাই আনিছোঁ, বুজি পাইছা? এতিয়া ইয়াৰ পিছত কি হ'ব, চোৱা ইয়াতে 2 আছিলে ন, আমি ইয়াত কি দিছিলোঁ, 2 দিছিলোঁ, গতিকে 2 আৰু 2 যোগ কৰি দিবা। এতিয়া 2 আৰু 2 যোগ কৰি দিলে আমি কিমান পাম, 4 পাম, বুজি পাইছানে? ইয়াৰ পিছত আমি কি কৰিব লাগিব, 4 লগত এনেকুৱা এটা সংখ্যাৰে পূৰণ কৰিব লাগিব যিটো পূৰণ কৰিলে আমি এইটো সংখ্যা পাম। এতিয়া চোৱা মানে কেনেকুৱা হয়, 4 লগত যদি আমি 1 এটা দিওঁ, ইয়াত যদি 1 পাতোঁ তেতিয়াহ'লে ইয়াতো আমি কি দিব লাগিব, 1 দিব লাগিব, বুজি পাইছানে? এতিয়া চোৱা 41 × 41, হয়নে?
গতিকে ইয়াত তোমাৰ কিমান আছে চোৱা 276 ডাঙৰ সংখ্যা এটা আছে হয়নে তাৰ তুলনাত এটো কি হয় সৰু সংখ্যা এতিয়া আমি বেলেগ সংখ্যা বিচাৰিব লাগিব যি দুটা সংখ্যা 4 ৰ লগত মানে সেই সংখ্যাটো ধৰা 3 যদি দিয়া 43 পূৰণ 43 কৰিলে আমি সেই সংখ্যাটো পাম মানে বুজি পাইছানে এতিয়া চোৱা আমি 42 দি চাও 42 দিলে ইয়াত যদি 2 দিও ইয়াটো কি হ'ব 2 এ দিব লাগিব বুজি পাইছা গতিকে ইয়াত 2 দি চাও কিমান হয় 2 দুগুণ 4 4 দুগুণ 8 কিমান পালো চোৱা 84 পালো আৰু এই 84 ইয়াতকে কি হয় বহুত সৰু হল আমি তেনেকে এতিয়া যদি 43 কৰি চাও চোৱা ইয়াত 43 যদি পাতো তেতিয়া হলে ইয়াতো কিমান পাতিব লাগিব 43 পাতিব লাগিব ঠিক আছে তো ইয়াত আমি কি কৰিলো 43 কৰি চাও চোৱা 3 3 গুণ 3 4 গুণ 12 তে ইয়াত আমি কিমান পালো চোৱা 129 আৰু 276 কি হৈছে বহুত ডাঙৰ হয় ঠিক আছে তাৰপিছত আমি আকৌ চাও 4 ৰ লগত যদি 4 দিও ইয়াত 4 দিয়া লগতে ইয়াতো কি হ'ব 4 এ দিব লাগিব বুজি পাইছানে গতিকে ইয়াত আমি 4 দি চাও কিমান হয় চোৱা 4 4 গুণ 16 উকলিব 1 4 4 16 কে 17 মানে 176 পালো আৰু ইয়াত আমাৰ কিমান দিয়া হৈছে 276 নহব হয়নে সংখ্যাটো কি হ'ব বহুত সৰু হ'ব আকৌ চাও 45 ৰ লগত দি চাও যদি 4 ৰ লগত 5 ইয়াত দিও ইয়াতো কি হ'ব আমি 5 এ দিব লাগিব দে এটা 5 দি কৰি চাও চোৱা 5 5 গুণ 25 উকলিব 2 5 4 গুণ 20 21 22 হল 125 পাইছো ইয়াৰ লগত কি হৈছে মিলা নাই আকৌ আমি কিহেৰে কৰি চাও চোৱা 46 এৰে কৰি চাও এটা 46 আছে না ইয়াত 6 দিয়া লগতে ইয়াতো কিমান দিব লাগিব 6 এ দিব লাগিব এটা চোৱা 6 6 গুণ 36 উকলিব 3 6 6 24 24 3 কিমান 27 এটা চোৱা 276 ইয়াত কিমান আছে চোৱা 276 মিলি গল হয়নে তাৰ মানে আমি গম পালো ইয়াত যদি আমি 6 দিও ইয়াতো 6 দিব লাগিব হল ইয়াত 6 দিয়া লগত আমি কিমান পাই গলো দেখিলা মিলি গল এতেকে আমি লিখিব পাৰো √676 ইকুৱেল টু কিমান হ'ব 26 বুজি পালা এতিয়া চোৱা আমাৰ যেতিয়া আমি পৰীক্ষাত কোৱেশ্চনটো কৰিম এনেকে উলিয়াই থাকিলে আমাৰ বহুত টাইম যাবগৈ হয়নে গতিকে আমি কি কৰিব লাগিব জানানে একক ঘৰৰ সংখ্যাটো চাব লাগিব এতিয়া চোৱা আমাৰ ইয়াত সংখ্যাটো আমাৰ কিমান আছিল 276 মানে আমাৰ একক ঘৰত কিমান আছে 6 আছে এই 6 সংখ্যাটো চাই লবা দেই এটা 6 সংখ্যা চাওতে আমি চাব লাগিব যে এটা চোৱা কোন দুটা সংখ্যা স্কয়াৰ কৰিলে আমি 66 পাও এটা চোৱা 4 ক স্কয়াৰ কৰিলে আমি 6 পাও একক ঘৰত হয়নে 5 ক স্কয়াৰ কৰিলে আমি কিমান পাও চোৱা 25 তেনেকে 6 ক স্কয়াৰ কৰিলে আমি কিমান পাও 36 হয় আকৌ 7 ক স্কয়াৰ কৰিলে কিমান পাও 7 7 গুণ 49 মানে 9 হয়নে ঠিক তেনেদৰে 8 ক স্কয়াৰ কৰিলে কিমান পাও আমি 81 আৰু 9 ক স্কয়াৰ কৰিলে কিমান হ'ব সো 9 স্কয়াৰ কৰিলে আমি কিমান পাম 81 আৰু 8 ক স্কয়াৰ কৰিলে আমি কিমান পাম 64 তোমালোকে কি কৰিবা হে যেটো সংখ্যা তোমালোকৰ হাত থাকিব হে সংখ্যাটোৰ একক ঘৰটো চাবা এটা ইয়াত 6 আছে ন গতিকে ইয়াত চোৱা 4 2 আৰু 6 2 এই দুটা সংখ্যাৰ ভিতৰতে এটা হ'ব মানে তেতিয়া তোমালোকে 42 3 এবিলাক কৰি থাকিব নালাগে ডাইৰেক্ট 44 বা 46 কৰিলে হ'ব নেক্সট কোৱেশ্চন কিটা আমি যেতিয়া কৰিম তেতিয়া আমি এই নিয়ম মতে কৰিম মানে তোমালোকে খালি এইখন মনত ৰাখিলে হ'ল 1 স্কয়াৰ ইকুৱেল টু 1 2 স্কয়াৰ ইকুৱেল টু 4 3 স্কয়াৰ ইকুৱেল টু 9 এই 10 মানে 9 লৈকে একিটা মনত ৰাখি লবা দে তেতিয়া কোৱেশ্চন কিটা কৰিবলৈ সহজ হ'ব কোৱেশ্চন তোমালোকৰ 2 দিয়া হৈছে 841 তো ইয়াতে আমি প্ৰথম কামটো আমাৰ কি হ'ব জোৰ বনাব লাগিব ঠিক আছে এজোৰ দুজোৰ আমি কেজোৰ সংখ্যা পালো ইয়াতে দুজোৰ পালো হল এটা ইয়াত তোমালোকৰ কিমান আছে চোৱা প্ৰথম সংখ্যাটো 8 আছে তে 8ক আমি কি দুটা সংখ্যাৰে পূৰণ কৰিলে পাম হেতু চাব লাগিব এটা চোৱা 3 3 গুণ কিমান 9 হলে আকৌ 2 2 গুণ কিমান 4 ঠিক আছে গতিকে আমি 3 দিলে 9 টো ডাঙৰ হৈ যাব হয়নে গতিকে আমি কি দিব লাগিব 2 ৰে দিব লাগিব 2 2 গুণ কিমান 4 হল আগৰটো গতি একে তাৰপিছত ইয়াত চোৱা 8 ৰ পৰা 4 গলে কিমান 4 হ'ব ইয়াতে চোৱা 41 টো কি হ'ব নামি আহিব হল এটা চোৱা ইয়াত আমি কি দিলু 2 দিলু ন নতুনকে গতিকে ইয়াৰ লগত কি কৰিব লাগিব 2 টো যোগ কৰিব লাগিব এটা 2 যোগ কৰিলে আমি কিমান পাম 2 2 4 হল এটা চোৱা 4 লগত এনেকুৱা কি এটা সংখ্যা পূৰণ কৰিব লাগিব যেটো পূৰণ কৰিলে আমি কি হম 441 পাম এটা চোৱা তোমালোকে এই লিষ্টখন তোমালোকে পাইছিলা হয় না ইয়াতে আমি একক ঘৰত কি পাইছো চোৱা 1 পাই আছো হয়নে গতিকে ইয়াত আমি গুটে চাব লাগিব স্কয়াৰ কৰোতে কোনটো সংখ্যা স্কয়াৰ কৰোতে 1 পাও মানে এটা চোৱা 9 যদি আমি স্কয়াৰ কৰো তেতিয়া হলে 1 পাও বাকি কোনো সংখ্যা স্কয়াৰ কৰিলে আমি কি হয় 1 নাপাও
এই মানে চাৰ্টখন তোমালোকে খালি মনত ৰাখি ল'বা গতিকে এতিয়া আমি কি কৰিম 4 ৰ লগত ডাইৰেক্ট 9 পাতিম যেটো 9 স্কয়াৰ কৰিলে আমি কিমান পাওঁ 81 পাওঁ হল ইয়াত 9 পাতাৰ লগতে ইয়াতো কিমান পাতিব লাগিব 9 পাতিব লাগিব ঠিক আছে এতিয়া এটো পূৰণ কৰা চোৱা 9 9 গুণ 81 উকলিব 8 চোৱা 9 4 গুণ 36 36 8 44 বুজি পালানে গতিকে চোৱা ইয়াতে 9 পাতিলো ইয়াতে 9 পাতিলো কিমান পালো 441 এতিয়া চোৱা ইয়াৰ আনসাৰটো কি হ'ব এতেকে √841 ইকুৱেল টু আমি কিমান পালো চোৱা এইটো আনসাৰ 29 বুজি পালা মানে বস্তুটো তোমালোকে বুজি ললে একে মুখতে কৰিব পাৰিবা মুখতে নোৱাৰিলেও মানে কৰি পেলে মানে বহিত কৰি পেলে কৰিব পাৰিবা যে কি হয় একক ঘৰ সংখ্যাটো সদায় চাবা ইয়াত 1 আছে ন গতিকে ইয়াত কি দুটা সংখ্যা স্কয়াৰ কৰিলে 1 পাবা হেতু চাবা এটা আমি 9 স্কয়াৰ কৰিলে 81 পাও মানে একক ঘৰত 1 আছে গতিকে আমি ডাইৰেক্ট 4 ৰ লগত 9 লগাইছো মানে বুজি পাইছানে আমি আগৰ কোৱেশ্চনটো নিচিনা এনেকে কৰি থকা নাই মানে ডাইৰেক্ট কৰিছো আৰু বুজি পাইছানে নেক্সট 3 নম্বৰ কোৱেশ্চনটো চাই লোৱাচোন 3 ত তোমালোকৰ দিয়া হৈ আছে 1156 হল এটা চোৱা 1156 ক আমি কি কৰিম জোৰ বনাম হল এটা চোৱা আমি ইয়াত কেজোৰ পাইছো দুজোৰ পাইছো আৰু কি হয় ইয়াত আমাৰ প্ৰথম সংখ্যাটো আমি কিমান পাইছো 11 পাইছো ঠিক আছে এটা 11 ক কি দুটা সংখ্যাৰে পূৰণ কৰিলে আমি 11 পাম চাই লোৱা এটা 2 স্কয়াৰ কৰিলে 4 পাম 3 স্কয়াৰ কৰিলে 9 পাম আৰু 4 স্কয়াৰ কৰিলে কিমান পাম 16 পাম বুজি পাইছানে গতিকে ইয়াৰ ভিতৰত আমি কোনটো দিব লাগিব 3 টো দিব পাৰিম মানে 4 দিলে 16 টো ডাঙৰ হৈ যাব গতিকে আমি কি দিব লাগিব 3 দিব লাগিব চোৱা 3 3 গুণ আমাৰ কিমান 9 হল দেটো আমাৰ বিয়োগ কৰিলে কিমান পাবা 2 হলে 11 পৰা 9 গলে কিমান 2 তাছত এতিয়া চোৱা নামি আহিব কিমান 56 মানে দুইটা সংখ্যা নামি আহিব দে অকলে কেতিয়াও নানামে মানে জোৰ হিচাপে নামিব আৰু এখিনকে বুজি পাইছা ইয়াৰ স্টেপটো কি হ'ব এটা 3 আছে ন 3 লগত আকৌ 3 কি কৰিব লাগিব যোগ কৰিব লাগিব এটা 3 এ 3 কিমান 6 হল এতিয়া চোৱা 6 লগত এনেকুৱা এটা সংখ্যা আমি পাতিব লাগিব যেটোটা সংখ্যা মানে ইনটু কৰিলে আমি 256 পাম এতিয়া চোৱা আমি জানো যে 4 ক স্কয়াৰ কৰিলে কিমান পাও 16 পাও আৰু তোমাৰ 8 ক স্কয়াৰ আকৌ 6 ক স্কয়াৰ কৰিলে কিমান পাও 36 বুজি পাইছানে ইয়াতো আমাৰ একক ঘৰত কিমান আছে 6 আছে বুজি পাইছা গতিকে ইয়াৰ পৰা আমি গম পালো যে আমি 6 ৰ লগত হয় 4 নহলে 6 ৰ লগত 6 দি পেলাই আমি কৰিলে এই সংখ্যাটো পাই যাম বুজি পাইছানে এতিয়া সো ইয়াত 4 পাতিলে আমি ইয়াত কিমান পাতিব লাগিব 4 এ পাতিব লাগিব 4 4 গুণ 16 6 4 গুণ 24 24 একে 25 বুজি পালানে 256 অৰ্থাৎ আমি আনসাৰটো পাই গলো 256 গতিকে ইয়াত কি হ'ব চোৱা ইয়াত 4 পাতাৰ লগতে ইয়াতো 4 হ'ব গতিকে কিমান হ'ব 256 বুজি পালা এতেকে √1156 ইকুৱেল টু আমি কিমান পালো জানানে 34 5ত দিছে 2025 এতিয়া আমি এই সংখ্যাটো কি উলিয়াব লাগিব বৰ্গমূল উলিয়াব লাগিব আৰু বৰ্গমূল উলিয়াবলৈ আমি প্ৰথমতে কি কৰিম চোৱা সংখ্যাটো পাতি লৈছো 2025 ইয়াত আমি জোৰা বনাব লাগিব প্ৰথমতে হলে তাৰপিছত এতিয়া চোৱা কি দুটা সংখ্যাৰে পূৰণ স্কয়াৰ কৰিলে মানে আমি 20 পাম হেতু চাব লাগিব হা তোমালোকে সদায় এটো মনত ৰাখিবা 2 স্কয়াৰ কৰিলে কিমান পাম আমি 4 পাম 3 স্কয়াৰ কৰিলে কিমান পাম 9 4 স্কয়াৰ কৰিলে পাম 16 5 স্কয়াৰ কৰিলে কিমান পাম 25 এটো তোমালোকে মনত ৰাখি ল'ব লাগিব হা তেতিয়াহে কোৱেশ্চনটো পাৰিবা 6 স্কয়াৰ কৰিলে কিমান পাম 36 7 স্কয়াৰ কৰিলে কিমান পাম 49 8 স্কয়াৰ কৰিলে 64 পাম আৰু 9 স্কয়াৰ কৰিলে কিমান পাম 81 একেটা সদায় মনত ৰাখি লবা হা এতিয়া চোৱা আমাৰ কি দুটা সংখ্যা পূৰণ কৰিলে 20 পাম এতিয়া চোৱা 4 স্কয়াৰ কৰিলে কিমান পাইছো 16 পাইছো আৰু 5 স্কয়াৰ কৰিলে কিমান পাইছো 25 পাইছো এতিয়া চোৱা 25 টো কি হৈছে 20 তকে ডাঙৰ হৈ গৈছে গতিকে আমি কি দিব লাগিব চোৱা 4 টোৱে দিব লাগিব বুজি পাইছানে গতিকে লিখা 4 আৰু ইফালে 4 4 4 গুণ কিমান হ'ব 16 হল আৰু ইয়াত বাকি ৰল কিমান চোৱা 16 ৰ পৰা 20 ৰ পৰা 16 গলে 4 আৰু ইয়াত কিমান হ'ব 4 আছে ন গতিকে যোগ 4 কৰিলে কিমান হ'ব 16 সৰি 4 4 8 হলনে আৰু ইয়াতে কিমান আছে চোৱা 25 আছে জোৰ হয় গতিকে 25 টো কি হ'ব নামি আহিব হল এতিয়া 8 ৰ লগত এনেকুৱা এটা সংখ্যা আমি মানে পূৰণ কৰিব লাগিব পূৰণ কৰিলে যেটো আমি এটো সংখ্যা পাম এটা চোৱা এই চাৰ্টখন তোমালকে চাই লয় ইয়াতে একক ঘৰত চোৱা ইয়াত আমাৰ একক ঘৰত 5 আছে গতিকে ইয়াত চাব লাগিব কোনটো মানে স্কয়াৰ কৰোতে একক ঘৰত 5 আছে
বুজি পাইছেনে ইয়াত চোৱা 5 স্কয়াৰ কৰিলে আমি কিমান পাওঁ 25 পাওঁ মানে এককৰ ঘৰত কিমান পাইছো 5 বাকি কতো পোৱা নাই কিয়া বুজি পাইছেনে গটিকে আমি 8 ৰ লগত 5 টো যোগ কৰি চাও কিমান হয় ইয়াত 5 দিলে ইয়াতো 5 দিব লাগিব হয় না গটিকে ইয়াত 5 দি চাও চোৱা 5 5 গুণ 25 ৰ 5 উকলিব 2 8 5 গুণ 40 40 2 কিমান 42 হলে 4 to 5 পালো গটিকে চোৱা 8 ৰ লগত ইয়াত 5 দি দিয়াৰ লগতে ইয়াতো 5 দিব লাগিব আৰু আমাৰ কি মিলি গল চোৱা 4 to 5 বুজি পালা গটিকে এটাকে লিখি দে এটাকে √2025 ইকুৱেল টু আমি কিমান পালো চোৱা 45 বুজি পালা এনসাৰটো আমাৰ কিমান হ'ব 45 হল নেক্সট কোৱেশ্চন নম্বৰ 6 টো চাই লোৱা 6 ত তোমালোকৰ দিছে 2704 হল এটা ইয়াত চোৱা 2704 ইয়াক আমি প্ৰথমতে কি কৰিব লাগিব জোৰ বনাব লাগিব হয়নে 04 এজোৰ আৰু 27 এজোৰ হল এতিয়া চোৱা 27 ৰ এনেকুৱা দুটা সংখ্যাৰ আমি স্কয়াৰ কৰিব লাগিব যি দুটা সংখ্যা স্কয়াৰ কৰিলে মানে যেটো সংখ্যা স্কয়াৰ কৰিলে আমি কি পাম 27 হয়নে এতিয়া ইয়াত চোৱা 6 ক স্কয়াৰ কৰিলে আমি কিমান পাম 36 মানে 27 তকৈ ডাঙৰ হৈ গৈছে গতিকে আমি কি কৰিব লাগিব 5 দিব লাগিব 5 দিলে 25 পাম 27 তকৈ কি হ'ব সৰু হ'ব সদায় সৰু পাতিব লাগিব দে তোমালোকে হৰণ কৰোতে সদায় সৰুটো দিয়া হয় না ডাঙৰটো নিদিয়া গতিকে ইয়াত চোৱা 5 পাতাৰ লগতে ইয়াতো কিমান পাতিব লাগিব 5 পাতিব লাগিব আৰু 5 5 গুণ কিমান হৈছে 25 হৈছে বুজি পাইছানে ইয়াৰ পিছত কি হ'ব 5 ইয়াত 5 পটাৰ কাৰণে আকৌ 5 কি হ'ব প্লাস হৈ যাব পাছে পাছে কিমান হ'ব 10 হ'ব হল এতিয়া চোৱা 27 ৰ পৰা 25 গলে কিমান 2 আৰু ইয়াতে 04 আছে গতিকে 04 টো কি হ'ব নামি আহিব এখিলা বুজি পাইছা এতিয়া ইয়াৰ পিছত চোৱা এককৰ ঘৰত আছে কিমান 4 হল আৰু এতিয়া আমি ইয়াত চাব লাগিব কোন কিটা সংখ্যা স্কয়াৰ কৰোতে আমি 4 পাইছো এককৰ ঘৰত মানে 4 পাইছো তেছোৱা 2 টো স্কয়াৰ কৰোতে 4 পাইছো আকৌ তোমাৰ 8 টো স্কয়াৰ কৰোতে 4 পাইছো বুজি পালা তাৰ মানে কি হ'ব আমি সংখ্যাটো এটো পাম চোৱা 10 ৰ লগত 2 পাতিব লাগিব নহলে 10 ৰ লগত কি হ'ব 4 পাতিব লাগিব প্ৰথমতে আমি 2 টো কৰি চাও ইয়াত এটা 2 দিলে ইয়াতো কিমান দিব লাগিব 2 দিব লাগিব গতিকে ইয়াত 2 পাতিলো বুজি পাইছানে সহজ একেবাৰে এতিয়া চোৱা 2 2 গুণ 4 2 0 গুণ 0 2 1 গুণ 2 চোৱা 204 মানে আমাৰ আনসাৰটো ওলাই গল হয়নে আকৌ আমি 108 ৰ লগত আকৌ 8 ৰে পূৰণ নকৰিলে হ'ব যেটো আমাৰ ওলাই গৈছে গতিকে আমি আকৌ কৰিব নালাগে আৰু কল ইয়াত এটা 2 পাতাৰ লগতে ইয়াতো কিমান পাতিব লাগিব 2 পাতিব লাগিব বুজি পাইছানে 102 দুগুণ কিমান 204 বুজি পাইছানে আমাৰ মিলি গল গতিকে আমাৰ আনসাৰটো কি হ'ব এতেকে √2704 ইকুৱেল টু কিমান 52 মানে 52 ক যদি আমি স্কয়াৰ কৰো তেতিয়া হলে আমি 2704 পাম